মৰিগাঁও ভূৰবন্ধত উত্তাল প্ৰতিবাদ ৰাজপথ অৱৰোধ টায়াৰ জ্বলাই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে ভূৰবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱক মৰিগাঁও ৰাজচক্ৰৰ পৰা বিচ্ছিন্ন কৰি মিকিৰভেটাৰ ৰাজচক্ৰৰ অধীনলৈ স্থানান্তৰ কৰাত চলি থকা প্ৰচেষ্টাৰ বিৰুদ্ধে সোমবাৰে ভূৰবন্ধাত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়। পুৰুষ মহিলাসহ 2 শতাধিক লোকে ভূৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ এই সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে যেতিয়া প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই নিজৰ ক্ষোভ প্ৰকাশ কৰে। আন্দোলনকাৰীসকলৰ অভিযোগ অনুসৰি ভূৰবন্ধা অঞ্চলৰ 5খন গাঁৱক মৰিগাঁও ৰাজচক্ৰৰ পৰা কৰ্তন কৰি মিকিৰভেটাৰ ৰাজচক্ৰৰ সৈতে সংলগ্ন কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই পদক্ষেপ অঞ্চলবাসীৰ স্বাৰ্থ বিৰোধী বুলি উল্লেখ কৰি তেওঁলোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰীসকলে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভূমিকাও লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অঞ্চলবাসীৰ বক্তব্য ৰাইজৰ মতামত আৰু দাবীক গুৰুত্ব নিদিয়াকৈ এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ফলত সাধাৰণ লোকৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছে। আমি ভূৰবন্ধাবাসী ৰাইজে গম পাইছোঁ যে আমাৰ ভূৰবন্ধা যিটো ৰাজহ চক্ৰ মৰিগাঁও ৰাজহ চক্ৰ আছিলে আৰু মৰিগাঁও ৰাজহ চক্ৰৰ পৰা ভূৰবন্ধা যি 5খন ৰাজহ গাঁও আছে তাত 18খন গাঁও সন্নিৱিষ্ট হৈ আছে। সেই গোটেই গাঁওসমূহ মিকিৰভেটা ৰাজহ চক্ৰলৈ লৈ যোৱা এটা পৰিকল্পনা কৰা বুলি আমি গম পাইছোঁ আৰু গম পোৱাৰ লগে লগে আমি আয়ুক্ত মহোদয়ক জনাইছোঁ, স্মাৰক পত্ৰ দিয়া গৈছে। কিন্তু তেওঁলোকে জনাইছে যে এইটো সম্পূৰ্ণ MLA গৰাকী নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে এইটো কাম কৰিছে। গতিকে আমি আজি ভূৰবন্ধা ৰাইজে ৰাজপথ অৱৰোধ কৰি ভূৰবন্ধাৰ যি অফিচ কাছাৰী আছে অফিচ কাছাৰীসমূহ বন্ধ কৰি পেলাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি প্ৰতিবাদী কাৰ্যসূচীত আমি উপস্থিত হৈ এই বিধায়কগৰাকীক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে ৰাইজতকৈ যিসকল বিধায়ক আছে বা মন্ত্ৰী আছে তেওঁলোক কিন্তু উদ্ধত নহয়, ক্ষমতা খন্তেকীয়াহে, ক্ষমতাটো কেতিয়াও স্থিৰস্থায়ী নহয়। গতিকে তেওঁলোকক শিকাই দিব বিচাৰিছোঁ যে ৰাইজৰ পক্ষত তেওঁলোকে থাকিব লাগে। ৰাইজক অনিষ্ট কৰি ৰাইজৰ এই ভূৰবন্ধাবাসী ৰাইজক হাৰাশাস্তি কৰি যদি তেওঁ ৰজা হ'ব বিচাৰিছে সেই চিন্তা তেওঁ পাহৰি যোৱাটো ভাল। তেওঁক এটা কথা সকীয়াই দিছোঁ, ইয়াৰ পৰা যদিহে তেওঁ এই সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে ভূৰবন্ধাত ৰাইজে তেখেতক কিন্তু ভূৰবন্ধাৰ পৰা খেদিবলৈ বাধ্য হ'ব। যি নিৰ্বাচন কৰিছিলে বিধানসভা নিৰ্বাচনৰ সময়ত কিন্তু এই ভূৰবন্ধাবাসী ৰাইজে তেখেতক ভূৰবন্ধাত এজন কেণ্ডিডেট থকাৰ পিছতো তেওঁলোকৰ হাত উজাৰি দি পেলাই ভোট দি পেলাই জয়যুক্ত কৰাইছিল। তেনেস্থলত তেওঁক জয়যুক্ত কৰাৰ কাৰণে প্ৰতিদান হিচাপে এইটো দিলে নেকি যে প্ৰতিদান হিচাপে তেওঁ 7 কিলোমিটাৰ দূৰত 60 টকা এটা খৰচ কৰি যিখন কাগজ আমি চাকলৰ অফিচৰ পৰা উলিয়াই আনিব পাৰোঁ, আমাক 200, 300, 500 টকা ভৰি পেলাই ইয়াৰ পৰা 20 কিলোমিটাৰ দূৰত মিকিৰভেটালৈকে লৈ যোৱা এটা যি পৰিকল্পনা কৰিছে এইটোৱে প্ৰতিদান দিছে নেকি? তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ, যদিহে তেওঁ এই যি সিদ্ধান্ত এই সিদ্ধান্ত বাতিল নকৰে ৰাইজে কিন্তু অনাগত দিনত এই সংগ্ৰামী যি আন্দোলন অব্যাহত ৰাখিব। প্ৰতিবাদস্থলীত উপস্থিত ৰাইজে স্পষ্ট ভাষাত জনায় যে জনমত উপেক্ষা কৰি ৰাজচক্ৰ সলনি কৰাৰ যিকোনো সিদ্ধান্ত তেওঁলোকে কোনোপধ্যে মানি নলয়। প্ৰতিবাদকাৰীয়ে চৰকাৰক অতি সোনকালে এই প্ৰচেষ্টা বন্ধ কৰি বিষয়টো পুনৰ বিবেচনা কৰাৰ দাবী জনায়। ভূৰবন্ধাত হোৱা এই তীব্ৰ গণ আন্দোলনে সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ ন্যায্য দাবী পূৰণ নোহোৱালৈকে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন অব্যাহত ৰাখিব। প্ৰথমতে আজি আমি ইয়াত যে মিলিত হৈছোঁ, আমাৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত 5খন ৰাজহ গাঁৱৰ যি দুৰ্দশা এই মুহূৰ্তত মানে চৰকাৰ ফালৰ পৰা তথা চৰকাৰে বিশেষভাৱে নহয় আমাৰ স্থানীয় বিধায়কৰ ফালৰ পৰা আমাক যি দুৰ্দশা দিব খুজিছে তাৰ বিনিময়ত আজি আমি কি বুলি কয় আমাৰ গোটেই ভূৰবন্ধা গাঁও পঞ্চায়তৰ 5খন ৰাজহ গাঁও আহি ইয়াত আমি মিলিত হ'বলগীয়া হৈছে। আৰু আপোনালোক সংবাদ মাধ্যমো ইয়াত ৰাইজৰ দুৰ্দশাৰ মানে কথাখিনি ৰাইজৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে জনোৱা আহ্বান আপোনালোকক আমি কৰিছিলোঁ আৰু তাৰ কাৰণে আপোনালোক অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল এইটোহে যে আমাৰ একেবাৰে ওচৰতে আছে আমাৰ মানে মৰিগাঁও ৰাজহ চক্ৰটো। অবিভক্ত নগাঁও জিলা যেতিয়া গঠন হৈছে, মৰিগাঁও ৰাজহ চক্ৰটো যেতিয়াৰ পৰাই গঠন হৈছে তেতিয়াৰ পৰাই এইকেইখন গাঁও গাঁতে লাগি আছে। আৰু দুৰ্ভাগ্যজনক কথা এইটোহে যে এতিয়া তাৎক্ষণিকভাৱে আমাৰ স্থানীয় বিধায়কগৰাকীয়ে ইয়াৰ পৰা অতি কমেও 15 পৰা 18 কিলোমিটাৰ দূৰলৈকে আমাৰ এই ৰাজহ গাঁওখন নিয়াৰ যি পৰিকল্পনা কৰিছে এইটো অতি দুৰ্ভাগ্যজনক আৰু আমি ৰাইজে শুনি মৰ্মাহত হৈছোঁ। কিয়নো
আমাৰ যিহেতু ওচৰতে আছে আৰু চৰকাৰৰ গাইডলাইনটো তেখেতে ভায়োলেট কৰিছে চৰকাৰৰ গাইডলাইন এইকাৰণে আমি আপোনালোকৰ ওচৰৰ যোগেদি চৰকাৰ প্ৰশাসনক জনাব বিচাৰিছো চৰকাৰৰ গাইডলাইন আছিলে যে যিসকল কি বুলি কয় মানে চাৰ্কুল ৰাজহ গাঁও কেইখন মানে ৰাজহ চাৰ্কুলৰ ওচৰত আছে সেইকেইখন একচুৱেলি স্থানান্তৰ কৰিব নালাগে দূৰবোৰহে স্থানান্তৰ কৰিব লাগে কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ স্থানীয় বিধায়ক গৰাকীয়ে আমাৰ পৰা মানে চাৰ্কুলটো আছে কি বুলি কয় প্ৰায় 6 কিলোমিটাৰ দূৰত আৰু নিকিভেটা চাৰ্কুলটো আছে ইয়াৰ পৰা 18 কিলোমিটাৰ মান দূৰত কিন্তু 6 কিলোমিটাৰ ক্ৰছ কৰি মনে মনে তেওঁ 18 কিলোমিটাৰলৈ নিব বিচাৰিছে এইটো অতি দুৰ্ভাগ্যজনক হৈছে আৰু আমাৰ যিহেতু চৰকাৰ প্ৰশাসন আৰু মানে আমাৰ চৰকাৰ পৰিচালক আমাৰ চৰকাৰখন জনগণৰ কল্যাণৰ কাৰণে যিহেতু চৰকাৰ গঠিত হয় আৰু চৰকাৰী বিষয়াসকলে জনতাৰ কল্যাণৰ কাৰণে কাম কৰে কিন্তু আমাৰ দুখীয়া লোকসকলৰ এইটো অৱস্থা হ'ব কি মানে মণ্ডল অফিসত আপোনালোকে জানে মানে মণ্ডল অফিস এখানে বুলিয়ে কৈছো কাৰণ চাৰ্কুল অফিস যদিও মণ্ডলৰ দ্বাৰা আচলতে পৰিচালিত হয় সামান্য কাম এটাৰ কাৰণে সমান দুখীয়া লোকসকল যাবলগীয়া হলে একেদিনাই কেতিয়াও মাটিবাৰী কাম নহয় না অতি কমেও বছৰটো লাগে কিন্তু আমাৰ দুখীয়া লোকসকলে মাত্ৰ 1200 টকাৰ কাৰণে একমাহ ধৰি কি বুলি কয় অৰুণোদয়ৰ কাৰণে বাচ্চা থাকিবলগীয়া হয় এই দুখীয়া লোকসকলে ইয়াৰ পৰা তালৈ যাবলৈ হলে অতি কমেও ই-ৰিক্সাখন বা অটোখনত যাবলৈ হলে 200 পৰা 300 টকা লাগে কিন্তু আমাৰ মৰিয়ালৈ গলে মাত্ৰ 60 টকা মানতে আহা কৰিব পাৰে আৰু কেতিয়াবা পইচা নাথাকিলেও কোনোবা এজনক যদি কোৱা হয় যে ময়ো যাওঁ দুখীয়া লোক আমাৰ লৈ যায় আৰু তেওঁ হৈ যায় কিন্তু দুৰ্ভাগ্যজনক কথা এইটো আমি বাতিল কৰিব বিচাৰিছো আৰু দুৰ্ভাগ্যজনক কথা আমাৰ যিসকলে এতিয়া হয়তো আৰু এটা কথা ভাল ধৰণে বুজি পোৱা নাই আমাৰ এই ডেভেলপমেন্ট ব্লকটো আমাৰ গাঁও পঞ্চায়ততে অৱস্থিত কিন্তু চৰকাৰ এটা নিৰ্দেশ আছে যদিহে চাকুলবোৰ সলনি হৈ যায় কিন্তু এই মানে গাঁও পঞ্চায়তবোৰ সলনি হৈ যাব আমাৰ এই গাঁৱতে লাগি থকা আমাৰ কি বুলি কয় গাঁও পঞ্চায়ততে অন্তৰ্ভুক্ত যিটো কি বুলি কয় ডেভেলপমেন্ট ব্লক আমি ইয়াৰ পৰা গৈ কপিলিত মানে সেকেন্ড ষ্টেপত যাব লাগিব এইটো আটাইতকৈ দুৰ্ভাগ্যজনক মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক